ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে আষাৰ মাহৰ 6 তাৰিখ আৰু ইংৰাজী 2024 চনৰ জুন মাহৰ 21 তাৰিখ শুক্ৰবাৰ। আজি তিথি হৈছে শুক্লা চতুৰ্দশী তিথি আৰু শুক্লা চতুৰ্দশী তিথি থাকিব আজি ৰাতিপুৱা 6:32 পৰ্যন্ত। তাৰ পিছত পূৰ্ণিমা তিথি আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে জ্যেষ্ঠা নক্ষত্ৰ আৰু জ্যেষ্ঠা নক্ষত্ৰ থাকিব আজি আবেলি 6:09 পৰ্যন্ত। তাৰ পিছত মূলা নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্ম হোৱা জাতকৰ ৰাশি হ'ব বৃশ্চিক ৰাশি, বিপ্ৰবৰ্ণ, দেৱাৰীগণ। মৰণত আজি কোনো দুখ নাই। আজি দিনটোৰ শুভ সময় হৈছে পুৱা 11:52 পৰা 2:35 পৰ্যন্ত, আকৌ 6:14 পৰা 8:18 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে পুৱা 4:35 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে 6:14। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি চেনেলটো নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব দৈনিক ৰাশিফল পাই থাকিবৰ বাবে। আহক আমি জানো কোন ৰাশিৰ জাতকে বিশেষ সফলতা লাভ কৰিব ৰাশিফলৰ যোগেদি। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজি গ্ৰহৰ অৱস্থান ধনাত্মক হৈ আছে, গতিকে আপোনাৰ গুৰুত্বপূৰ্ণ কামবোৰত বিশেষ গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে। যিকোনো লক্ষ্যত ভাইসকলৰ সম্পূৰ্ণ সহযোগিতা লাভ কৰিব। ছাত্ৰ ছাত্ৰীসকলে জ্ঞান আৰু বিজ্ঞানৰ ক্ষেত্ৰখনৰ প্ৰতি আগ্ৰহী হৈ থাকিব আৰু পৰীক্ষাৰ প্ৰস্তুতিৰ প্ৰতিও আগ্ৰহী হ'ব। আজি আপোনাৰ খং আৰু তিক্ত কথাবোৰ নিয়ন্ত্ৰণ কৰি ৰাখক, অন্যথা বন্ধুৰ সৈতে সম্পৰ্ক অৱনতি ঘটিব পাৰে। প্ৰকৃতিত নমনীয়তা থকাটো প্ৰয়োজন আছে। পুৰণি ক্ষোভক বৰ্তমানৰ ওপৰত আধিপত্য বিস্তাৰ কৰিবলৈ নিদিলে আপোনাৰ বাবে ভাল হ'ব। প্ৰতিযোগিতাৰ বাবে কিছুমান সমস্যাৰ আজি ব্যৱসায়ত সৃষ্টি হ'ব, যিবোৰ আপুনি অতি বুদ্ধিমান স্বৰূপে সমাধান কৰিব পাৰিব। এই সময়ত কোনো ধৰণৰ ব্যৱসায় সম্পৰ্কীয় ঋণ গ্ৰহণ নকৰিব। নিয়োজিত লোকসকলে নিজৰ কঠোৰ পৰিশ্ৰম আৰু সামৰ্থ্যৰে সময়মতে নিজৰ লক্ষ্যত উপনীত হ'ব পাৰিব। স্বামী স্ত্ৰীৰ মাজত আজি পাৰস্পৰিক সম্প্ৰীতি ভাল হ'ব আৰু প্ৰেমৰ সম্পৰ্কতো অধিক ঘনিষ্ঠতা থাকিব। আজি আপুনি খোৱা বোৱাত অসাৱধান নহ'ব। ডিঙিৰ সংক্ৰমণ, কাহ, চৰ্দি আদি সমস্যাৰ সৃষ্টি হ'ব পাৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নাম্বাৰ হৈছে 8। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি ঘৰৰ ৰক্ষণাবেক্ষণ আৰু বিলাসী সামগ্ৰী ক্ৰয়ৰ সন্দৰ্ভত পৰিয়ালৰ সৈতে আলোচনা হ'ব। ক'ৰবাৰ পৰা ভাল খবৰ আপুনি লাভ কৰিব। ঘনিষ্ঠ আত্মীয়ৰ সমস্যা সমাধানত আপুনি বিশেষ ভূমিকা ল'ব। বুজাবুজি আৰু সজাগতাৰে আপোনাৰ কাৰ্যৰ গতি বৃদ্ধি কৰক। কাৰো লগত অপ্ৰয়োজনীয় তৰ্কত আজি লিপ্ত নহ'ব। ইয়াৰ পৰা সময় আৰু শক্তি অপচয় কৰাৰ বাহিৰে আপোনাৰ একো লাভ নহ'ব। সময় অনুযায়ী নিজৰ স্বভাৱত অলপ স্বাৰ্থপৰতা অনাটো জৰুৰী হ'ব। ব্যৱসায়িক কামক যিমান পাৰি প্ৰচাৰ কৰিব লাগিব। ইয়াৰ দ্বাৰা আপোনাৰ কাম আৰু নামক স্বীকৃতি লাভ কৰিব পাৰিব। লগতে যিকোনো বিষয়াৰ পৰা আপোনাৰ ইচ্ছামতে সহায় লাভ কৰিব। টকাৰ আগমনৰ লগতে বাহিৰলৈ ওলোৱাৰ পথো সাজু হ'ব। আজি আপুনি খৰচ নিয়ন্ত্ৰণত ৰাখক। পৰিয়ালৰ সদস্যৰ লগত ধৰ্মীয় কাম কৰিব পাৰিব। প্ৰেমৰ সম্পৰ্কত সীমিত হৈ থাকিলে পাৰস্পৰিক প্ৰেম বৃদ্ধি পাব। স্বাস্থ্যৰ প্ৰতি আজি অসাৱধান নহ'ব। শৰীৰৰ বিষ আৰু জ্বৰৰ সমস্যা হ'ব, লগে লগে চিকিৎসা গ্ৰহণ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নাম্বাৰ হৈছে 3। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি এজন বিশেষ ব্যক্তিক লগ পালে আপোনাৰ ব্যক্তিত্বত ইতিবাচক পৰিৱৰ্তন আহিব। পৰিয়ালত সুখ আৰু শান্তি আপোনাৰ বাবে অগ্ৰাধিকাৰ হ'ব। কৰ্ম আৰু পৰিয়ালৰ মাজত সমন্বয় থাকিব। শিশু আৰু যুৱক যুৱতীসকলে নিজৰ লক্ষ্যত মনোনিৱেশ কৰি থাকিব। আয়ৰ পৰিস্থিতিৰ বিশেষ উন্নতি হোৱাৰ আজি আশা হোৱা নাই, যদিও কাৰ্যকলাপ অব্যাহত ৰাখিব লাগিব। আৱেগৰ বাবে খৰখেদাকে কোনো প্ৰতিশ্ৰুতি নিদিব, অন্যথা ইয়াৰ বাবে আপোনাৰ সমস্যা বাঢ়িব পাৰে। এই সময়ত কামৰ নতুন নতুন কৃতিত্ব আপোনাৰ বাবে অপেক্ষা কৰি আছে। আপোনাৰ সামৰ্থ্য আৰু প্ৰতিভাৰ ভিত্তিত কিবা এটা লাভ কৰিবলৈ সক্ষম হ'ব। কেৱল কঠোৰ পৰিশ্ৰমৰ আজি প্ৰয়োজন আছে। কোনো এটা প্ৰকল্পক লৈ কাৰ্যালয়ত উত্তেজনাৰ সৃষ্টি হ'ব পাৰে। ঘৰত সুখ আৰু শান্তি বিৰাজ হৈ থাকিব। পত্নীক উপহাৰ দিলে আপোনাৰ সম্পৰ্কত মধুৰতা আহিব। স্বাস্থ্যৰ প্ৰতি সচেতন হওক। এলাৰ্জি বা ঋতুভিত্তিক ৰোগ হোৱাৰ লক্ষণ দেখা গৈছে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নাম্বাৰ হৈছে 5। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি পৰিয়াল ব্যৱস্থাটোক অনুশাসিত আৰু শান্তিপূৰ্ণ কৰি ৰাখক। এই কামবোৰত আপুনি বহু পৰিমাণে সফল হ'ব। যিকোনো সিদ্ধান্ত লোৱাৰ সময়ত ইয়াৰ লগত জড়িত দিশবোৰৰ বিষয়ে চিন্তা কৰিলে সফলতা লাভ কৰিব।
ধ্যান আৰু চিন্তাত কিছু সময় কটাওক, কাৰণ একাগ্ৰতাৰ অভাৱৰ বাবে আপোনাৰ কামক সঠিক ৰূপ দিবলৈ অসুবিধাৰ সন্মুখীন হ'ব। ইগ' আৰু অতি আত্মবিশ্বাসৰ দৰে নিজৰ অভাৱবোৰ উন্নত কৰি ৰাখক। ব্যৱসায়িক ব্যৱস্থাত পৰিৱৰ্তন কৰিলে উন্নত পৰিস্থিতিৰ সৃষ্টি হ'ব। সহকৰ্মী আৰু কৰ্মচাৰীৰ সহায়ত প্ৰয়োজন অনুযায়ী কাম চলি থাকিব। নিয়োজিত লোকসকলে সময়মতে কাম সম্পূৰ্ণ কৰিব লাগিব, নহ'লে উচ্চ বিষয়াৰ অসন্তুষ্টি সহ্য কৰিবলগীয়া হ'ব পাৰে। ব্যক্তিগত কাৰণত স্বামী স্ত্ৰীৰ মাজত তৰ্ক বিতৰ্ক হ'ব পাৰে, কিন্তু অতি সোনকালে পৰিস্থিতি শুধৰণি হ'ব। আজি আপোনাৰ আঁঠুৰ আৰু গাঁঠিৰ বিষৰ সমস্যা বাঢ়িব পাৰে। বৰ্তমান বতৰৰ বাবে নিজকে ৰক্ষা কৰি চলক আৰু লগতে উচিত চিকিৎসাৰো ব্যৱস্থা কৰক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নাম্বাৰ হৈছে 9। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি বেছিভাগ সময় ব্যক্তিগত আৰু পাৰিবাৰিক কাম সম্পূৰ্ণ কৰাত ব্যয় হ'ব। যিকোনো স্থবিৰ হৈ থকা আয়ৰ উৎস পুনৰ আৰম্ভ কৰাৰ পৰা আপুনি সকাহ পাব। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ প্ৰতি সজাগ হৈ থাকিব। আপোনাৰ কষ্টৰ অনুকূল ফল আজি লাভ কৰিব। আনৰ কামত হস্তক্ষেপ কৰাৰ পৰিৱৰ্তে নিজৰ কামত মনোনিৱেশ কৰক। এই সময়ত অপ্ৰয়োজনীয় আন্দোলন পৰিহাৰ কৰিব লাগিব, কাৰণ সময় আৰু ধন অপচয় কৰাৰ বাহিৰে আপোনাৰ একো লাভ নহ'ব। ব্যৱসায়ত প্ৰভাৱশালী আৰু উচ্চপদস্থ বিষয়াৰ পৰা সমৰ্থন লাভ কৰিব, যাৰ বাবে মন্দাৱস্থাৰ মাজতো ব্যৱসায়িক কাৰ্যকলাপ ভাল হৈ থাকিব। যিকোনো চৰকাৰী কাম কৰাৰ আগতে ইয়াৰ বিষয়ে সঠিক তথ্য লাভ কৰাটো আপোনাৰ বাবে জৰুৰী হৈ পৰিব। বৈবাহিক জীৱন সুখী আৰু শান্তিপূৰ্ণ হ'ব। বন্ধুৰ লগত কথা পাতি থাকোঁতে নিশ্চয়কৈ শিষ্টাচাৰ বজাই ৰাখিব। সাম্প্ৰতিক পৰিৱেশৰ বাবে স্বাস্থ্যৰ যত্ন লোৱাটো গুৰুত্বপূৰ্ণ হ'ব। চৰ্দি আৰু কাহৰ দৰে সমস্যাৰ বাবে দৈনন্দিন ৰুটিন আপোনাৰ বিঘ্নিত হ'ব পাৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নাম্বাৰ হৈছে 3। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতক জাতিকাৰ আজি ছাত্ৰ ছাত্ৰী আৰু যুৱক যুৱতীসকলে তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ অনুকূল ফলাফল পালে মনোবল বৃদ্ধি পাব। ভাল কাম কৰাৰ আজি প্ৰয়াস কৰিব। যিকোনো সিদ্ধান্ত লোৱাৰ সময়ত প্ৰথমে সঠিক আলোচনা কৰাৰ প্ৰয়োজন আছে। ইয়াৰ দ্বাৰা আপোনাক অধিক সফলতা লাভ কৰিব পাৰিব। চলি থকা কিছুমান কামত বাধাৰ বাবে আপোনাৰ আত্মবিশ্বাস দুৰ্বল হ'ব পাৰে। ধৈৰ্য আৰু সংযম বজাই ৰাখক। সঠিক সময়ৰ বাবে অপেক্ষা কৰক। যুৱক যুৱতীসকলে নিজৰ কেৰিয়াৰক লৈ অসাৱধান হোৱা উচিত নহ'ব। যদি আপুনি কৰ্ম ব্যৱস্থাত কিছু পৰিৱৰ্তন কৰাৰ কথা ভাবিছে, তেন্তে সময় অনুকূল হৈ আছে। কাৰ্যালয়ত আপোনাৰ সহকৰ্মীৰ সৈতে তৰ্কৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। বীমা শ্বেয়াৰ আদি কামত ব্যস্ততা থাকিব আৰু আয় বৃদ্ধিও পাব। ব্যস্ত দিনৰ পিছত পৰিয়ালৰ সৈতে সময় কটালে আপোনাৰ সকলো ভাগৰ দূৰ হ'ব। ভুল সম্পৰ্কৰ পৰা দূৰত্ব বজাই ৰাখক। কাহ চৰ্দি জ্বৰ আদিৰ সমস্যা আজি বাঢ়িব। অসাৱধান নহ'ব। আয়ুৰ্বেদিক বস্তু যিমান পাৰি সেৱন কৰাটো আপোনাৰ বাবে ভাল হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নাম্বাৰ হৈছে 3। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি পৰিস্থিতিয়ে আপোনাৰ বাবে অপ্ৰত্যাশিত সুবিধাৰ সৃষ্টি কৰিছে। যদি কোনো আদালতৰ গোচৰ সম্পৰ্কীয় বিষয় চলি আছিলে, তেন্তে ইয়াৰ সিদ্ধান্ত আজি আপোনাৰ পক্ষত আহিব। কোনোবা ৰাজনৈতিক ব্যক্তিৰ পৰাও আপুনি সফলতা লাভ কৰিবলৈ গৈ আছে। সময় অনুসৰি নিজৰ পৰিৱৰ্তন কৰক, কিন্তু কিবা এটা অশুভ ঘটাৰ আশংকাৰ বাবে আপোনাৰ মনত ভয় থাকিব, কিন্তু এয়া কেৱল আপোনাৰ ভ্ৰমহে। সেয়েহে নিজৰ স্বভাৱ নিয়ন্ত্ৰণ কৰি ৰাখক। তেওঁলোকৰ প্ৰকল্পক লৈ দ্বিধাদ্বন্দ্বত ভুগিব যুৱক যুৱতীসকলে। ব্যৱসায়ত সাৱধান হোৱাৰ প্ৰয়োজন আছে, কাৰণ বাহিৰৰ মানুহৰ কথাত প্ৰভাৱিত হৈ নিজৰ ক্ষতি কৰিব পাৰে। নিয়োজিত লোকসকলে নিজৰ কাগজ পত্ৰ সযতনে ৰখা উচিত, কাৰণ এই সময়ত কিবা ভুল হোৱাৰ সম্ভাৱনা আছে। পৰিয়ালৰ পৰিৱেশ সুখদায়ক হ'ব। প্ৰেমৰ সম্পৰ্কবোৰ ৰোমান্টিক হৈ থাকিব। আজি আপোনাৰ স্বাস্থ্য ভালেই থাকিব, কিন্তু ঘৰৰ এজন জ্যেষ্ঠ ব্যক্তিৰ স্বাস্থ্যক লৈ চিন্তা থাকিব। এই সময়ত অসাৱধান নহ'ব আৰু তৎক্ষণাত চিকিৎসা গ্ৰহণ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নাম্বাৰ হৈছে 4। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি ঘৰতে ধৰ্মীয় অনুষ্ঠানৰ পৰিকল্পনা কৰিব। কৰ্মৰ প্ৰতি আপোনাৰ আত্মবিশ্বাস আৰু নিষ্ঠাই আপোনাক সফলতা কঢ়িয়াই আনিব। ঘৰতে সঠিক শৃংখলা বজাই ৰখাত আপুনি অৰিহণা যোগাব। উদ্যম আৰু সুখ থাকিব। অনুকূল ফলাফলৰ লাভৰ বাবে কঠোৰ পৰিশ্ৰম কৰিব লাগিব। গতিকে অপ্ৰয়োজনীয় ভ্ৰমণ আৰু বন্ধু বান্ধৱীৰ সৈতে সময় নষ্ট নকৰিব। বাজেটতকৈ অধিক ব্যয়ৰ বাবে চিন্তাৰ সৃষ্টি হ'ব পাৰে। ব্যৱসায়ত আজি কোনো নতুন কামৰ বাবে কোনো সিদ্ধান্ত গ্ৰহণ নকৰিব, কাৰণ ভুল সিদ্ধান্তই আপোনাৰ লাভক লোকচানলৈ পৰিণত কৰিব পাৰে। শ্বেয়াৰতো টকা বিনিয়োগ নকৰিব। চাকৰিত বিষয়াসকলৰ লগত কিছু বিসংগতি হ'ব পাৰে। কোনোবা বাহিৰৰ মানুহৰ বাবে ঘৰৰ ব্যৱস্থাত অসুবিধাৰ সৃষ্টি হ'ব পাৰে।
সাৱধান হওক কাৰণ ইয়াৰ প্ৰভাৱ আপোনাৰ বিবাহিত জীৱনত পৰিব। শাৰীৰিক আৰু মানসিক স্বাস্থ্য ভালেই থাকিব। ৰক্তচাপ আৰু ডায়েবেটিছ ৰোগীয়ে নিজৰ বিশেষ যত্ন ল'ব লাগিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 1। এতিয়া ধনু ৰাশি। ধনু ৰাশি জাতকৰ আজি দিনটোৰ মিশ্ৰিত প্ৰভাৱ পৰিব। সমস্যাৰ সৃষ্টি হ'ব কিন্তু সমাধানো বিচাৰি পোৱা যাব। যদি কোনো সম্পত্তি সম্পৰ্কীয় বিবাদ চলি আছে তেন্তে ঘৰৰ জ্যেষ্ঠ লোকৰ সহায়ত সমাধান কৰিবলৈ চেষ্টা কৰক। ইয়াৰ দ্বাৰা সমাধান পাব। মনত ৰাখিব যে কিছুমান মানুহে আপোনাৰ সহজ স্বভাৱৰ অন্যায় সুবিধা ল'বলৈ চেষ্টা কৰিব। আপোনাৰ পৰিকল্পনা আৰু কাম কাজ কাৰো লগত শ্বেয়াৰ নকৰিব। অলপ স্বাৰ্থপৰ হোৱাটো আপোনাৰ বাবে জৰুৰী হ'ব, অন্যথা আপুনি আনৰ কাৰণে নিজৰ ক্ষতি কৰিব। ব্যৱসায়ৰ সৈতে জড়িত কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ সময়ত এতিয়াই উপযুক্ত নহয়, গতিকে বৰ্তমানৰ কামবোৰত মনোনিৱেশ কৰি থাকক। শ্বেয়াৰ জল্পনা কল্পনা আদিৰ লগত জড়িত লোকসকল সাৱধান হোৱা উচিত। চৰকাৰী বিষয়ত বিষয়াৰ লগত তৰ্ক নকৰিব। জীৱনসংগী আৰু পৰিয়ালৰ সদস্যৰ পৰা সহায় লাভ কৰিব। পাৰস্পৰিক সম্পৰ্কতো আন্তৰিকতা থাকিব। প্ৰেমৰ সম্পৰ্কবোৰ গভীৰ হৈ পৰিব। আজি আপুনি মানসিক চাপ, হতাশ আৰু বতৰৰ পৰা অলপ সাৱধান হওক। সুস্থ হৈ থাকিবলৈ আয়ুৰ্বেদিক বস্তু গ্ৰহণ কৰক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 9। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি কিছুমান মানুহে আপোনাৰ বিষয়ে উৰা বাতৰি বিয়পাব পাৰে, কিন্তু আপুনি আপোনাৰ কামক আওকাণ কৰি নিজৰ কামত আগবাঢ়িব লাগিব। আপুনি নিশ্চয় সফলতা লাভ কৰিব। ব্যক্তিগত আৰু সামাজিক কামত ব্যস্ত থাকিব। কোনোবা মনোৰঞ্জন স্থান ভ্ৰমণৰ বাবে এটা অনুষ্ঠানো কৰিব পাৰে। আজি আপুনি এলাহ আৰু খৰখেদা আদি নেতিবাচক অভ্যাসবোৰ উন্নত কৰা গুৰুত্বপূৰ্ণ হ'ব। ঘনিষ্ঠ আত্মীয়ৰ লগত ব্যৱহাৰ কৰাৰ সময়ত উপযুক্ত শব্দ ব্যৱহাৰ কৰক। ঘৰত বয়োজ্যেষ্ঠসকলৰ স্বাস্থ্যৰ প্ৰতি অসাৱধান নহ'ব আৰু উপযুক্ত চিকিৎসা গ্ৰহণ কৰিব। ব্যৱসায়ৰ পৰিস্থিতি উন্নত হ'ব আৰু কাম সুচাৰুৰূপে সম্পূৰ্ণ কৰিব পাৰিব। অৰ্থনৈতিক পৰিস্থিতিও আগৰ তুলনাত ভাল হ'ব। অফিচত সময়মতে কাম সম্পূৰ্ণ কৰক, নহ'লে উচ্চপদস্থ বিষয়াৰ অসন্তুষ্টি সহ্য কৰিব লাগিব। স্বামী স্ত্ৰীৰ আৱেগিক সম্পৰ্ক সুদৃঢ় হ'ব। বিবাহযোগ্য লোকৰ মাজত ভাল সম্পৰ্ক থকাৰ সম্ভাৱনা আছে। আপোনাৰ সামৰ্থ্যতকৈ অধিক কষ্ট কৰিলে ভাগৰুৱা অনুভৱ কৰিব। সুস্থ হৈ থাকিবলৈ যোগাসন, ধ্যান আদি কাম কাজৰ প্ৰয়োজন আছে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 6। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি আপুনি দিনটো বহু কামত ব্যস্ত থাকিব। আপোনাৰ জ্ঞানেৰে যিকোনো সমস্যাৰ সমাধান বিচাৰি উলিয়াব পাৰিব। ঘনিষ্ঠ আত্মীয়ৰ সৈতে সময় কটালে সম্পৰ্ক সুদৃঢ় হ'ব। লেনদেন সম্পৰ্কীয় বিষয়ত ভুল হোৱাৰ আজি সম্ভাৱনা আছে, গতিকে সাৱধান হ'ব। ব্যক্তিগত কাম কাজত ব্যস্ততাৰ বাবে পৰিয়ালটোৰ প্ৰতি বিশেষ গুৰুত্ব দিব নোৱাৰিব। আনহাতে শিশুৰ সৈতে কিছু সময় কটালে তেওঁলোকৰ মনোবল বৃদ্ধি পাব। ব্যৱসায় সম্পৰ্কীয় সিদ্ধান্ত লোৱাত আজি অসুবিধা হ'ব পাৰে। বহুত কষ্ট আৰু ব্যস্ততা থাকিব। মনত ৰাখিব যে কঠোৰ পৰিশ্ৰমৰ দ্বাৰাহে ভাগ্যৰ সৃষ্টি হয়। বাকী থকা ধন লাভ কৰিব পাৰিব। কাৰ্যালয়ৰ পৰিৱেশ সন্তোষজনক থাকিব। পৰিয়ালৰ বাবে কিছু সময় উলিয়াই লওক। প্ৰেমৰ সংগীক উপহাৰ দিয়ক। পদ্ধতিগত ৰুটিন আৰু অভ্যাসৰ ইতিবাচক পৰিৱৰ্তনে আপোনাক সুস্থ আৰু ফিট কৰি ৰাখিব। লগতে যোগাসন কৰক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 3। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ এই সময়ত গ্ৰহৰ পৰিৱেশন অতি প্ৰভাৱশালী হৈ আছে। শ্বেয়াৰ আৰু ষ্টক মাৰ্কেটত আপুনি যুক্তিসংগত সফলতা লাভ কৰাৰ সম্ভাৱনা আছে। লাভৰ লগত জড়িত পৰিস্থিতিৰো সৃষ্টি হ'ব। ল'ৰা ছোৱালীয়ে কিবা এটা সাধন কৰিলে ঘৰখনত সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব। মনত ৰাখিব যে কাৰোবাক অতি সোনকালে আৰু আৱেগিকতাৰ বাবে বিশ্বাস কৰিলে আপুনি প্ৰতাৰিত হ'ব পাৰে। সভাৰ লগত জড়িত যিকোনো কামত কথা কোৱাৰ আগতে এটা ৰূপৰেখা নিশ্চয়কৈ বনাই লওক, কাৰণ ভুল শব্দ ব্যৱহাৰ কৰিলে পিছত অনুশোচনা হ'ব পাৰে। এই সময়ত ব্যৱসায়ত অগ্ৰগতিৰ সুযোগ থাকিব। অভিজ্ঞ ব্যক্তিৰ পৰাও সহায় লাভ কৰিব। আপোনাৰ বিপণন উৎসসমূহৰ অধিক শক্তিশালী কৰি তোলক। কিছু নতুন কাম আৰম্ভ কৰাৰ সম্ভাৱনা আছে। দিনটোৰ ব্যস্ততাপূৰ্ণ ৰুটিনৰ পিছত পৰিয়ালক লগ পোৱাটোৱে আপোনাক শক্তি প্ৰদান কৰিব। দিনটোৰ ভাগৰবোৰ আজি পাহৰিব পাৰিব। পৰিয়ালৰ সদস্যৰ স্বাস্থ্যক লৈ কিছু চিন্তা থাকিব পাৰে। চিকিৎসালয় যাবলগীয়াও হ'ব পাৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 2। আজিৰ ৰাশিফল ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কৰিবলৈ নাপাহৰিব।